তেওঁ নিৰ্বাচনৰ আগত কৈছিল যে 4টা সমষ্টিত তেওঁলোক জিকিব। সেই 4টা সমষ্টি কোনকেইটা জিকিলে চাওক। গতিকে তেওঁৰ কথাই তেওঁলোকৰ উত্তৰ যে সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক ভোট দিছে। এতিয়া আপোনাৰ যোৰহাটত যি আমাৰ তিয়ক সমষ্টিত ভোট দিলে সেইখিনি কি মানুহ? তিয়কত যে কংগ্ৰেছে বেছি পালে, আমাৰ যে বিজেপিয়ে যে কম পালে, সেই মানুহখিনি কি মানুহ? আজি আপোনালোকে যদি চাই যোৰহাট লোকসভা সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত 9টা সমষ্টিত কংগ্ৰেছে বেছি ভোট পালে, এটা সমষ্টিত অলপ কম পালে। সেই মানুহখিনি কি মানুহ? আজি আপোনালোকে চাওক, কাজিৰঙা সমষ্টিৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সমষ্টিতে কংগ্ৰেছে এইবাৰ ভোট পাইছে। এই শাসনত থকা অৱস্থাত এনেদৰে ভোট পোৱাটো বৰ কঠিন। তাৰপিছতো ৰাইজে এটা সিদ্ধান্ত লৈছে। 26ৰ নিৰ্বাচনত আপোনালোকে চাওক, যি তেওঁ 92 কৈ আছে, সেইটো ওলোটাই 29 হ'ব, যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকে।